মই আলম খান আজি আমাক বিদায় দিলে চৰকাৰী নিয়ম অনুসাৰে ৬০ বছৰৰ পিছত বিদায় দিয়া নিয়ম তাই দিলে। মই এই কলেজত তেতিয়া জুনিয়ৰ আৰু ছিনিয়ৰ একেলগে আছিল। ১৭/৯/১৯৮৫ চনৰ পৰা একেৰাহে কাম কৰি আছোঁ। এতিয়া মই জুনিয়ৰ কলেজত আছোঁ। চৰকাৰে মোটামুটি ধৰণৰ ভাগ কৰি দিছে। জুনিয়ৰ কলেজৰ পৰা আমি ৰিটায়াৰমেণ্ট হ'লোঁ আজি। আৰু আমি শিক্ষকসকলক বা আমাৰ অধ্যক্ষ মহোদয়ক আশা কৰোঁ যাতে সিহঁতে তাহাঁতৰ সেই সুস্থভাৱে তেখেতৰ চাকৰি পিৰিয়ডটো সুকলমে পাৰ কৰিব পাৰে। আৰু মোৰ শৰীৰ সুস্থ যদি থাকে আমি মাজে মাজে আহি কলেজত সহায় কৰিম। আমাৰ সঁচাকৈ এটা ক্ষেত্ৰত আমাৰ দুখ লগা যে আমাৰ এইখন কলেজৰ পৰা আমাৰ যিজন ব্যক্তি এইখন কলেজৰ আমাৰ এটা প্ৰতীক হিচাপে তেখেতে আছিল। তেখেতৰ হ'ল আমাৰ আলম খান। এখেতে আজি ৰিটায়াৰ্ড কৰিলে। এই ৰিটায়াৰ কৰাৰ ক্ষেত্ৰত তেওঁৰ গুণগান গাবলৈ হ'লে আমাৰ বহুত কথা ক'বলগীয়া আছে। মই চমুকৈ ক'ব খোজোঁ যে আমি আজি প্ৰায় ২৮ বছৰে হ'ল তেখেতক আমি পাইছোঁ। তেখেতক কোনো ক্ষেত্ৰতে আমি কমতি তেখেতক দেখা নাই। যদি কেতিয়াবা আমি বৰ ফিলিংছ কৰিছোঁ তেতিয়া যদি আমি তাৰ ওচৰত গৈ বহিছোঁ তেওঁ যেতিয়া নতুন নতুন কিছুমান কণ্টেণ্ট তেওঁলোকে আমাক যিবিলাক দিছে আৰু তেওঁলোকে যিবিলাক কৈছে সেইবিলাক আমি কেতিয়াও এইখন কলেজত মন মাৰি বহি থাকিব লগা নাছিল। তেখেতে এটা আনন্দ ফূৰ্তিতেও আমাক কৰাইছিল। এখেতে তেওঁলোকৰ অফিচিয়েল ছাইটত ইমান এক্সপাৰ্ট আছিল আমি কেতিয়া তেখেতৰ কোনো নথি পত্ৰ লৈ আমাৰ নিজৰ নথি পত্ৰ সম্পৰ্কেও তেখেতে সজাগ থাকিছিল। সময়মতে কোনটো কি কৰিব লাগিব, কোনটো নকৰিব লাগিব, এইবিলাক সদায় আমাক দিছিল। সেইজন ব্যক্তিক আজি আমাৰ কলেজৰ পৰা যদিও তেখেতে ফৰ্মেলি তেখেতে আজি অৱসৰপ্ৰাপ্তৰ কাৰণে বিদায় লৈছে, কিন্তু আমি আশা ৰাখোঁ এইজন ব্যক্তিৰ ওচৰত আমাৰ অনুৰোধ যে এখেতক যেন আমি সদায় আমাৰ এই কলেজত পাওঁ আৰু তেওঁৰ যাতে সুস্থ স্বাস্থ্য আমি কামনা কৰিছোঁ। শাৰীৰিকভাৱে যাতে তেওঁ সুস্থ থাকে আৰু তেওঁ যাতে বাকী সময়খিনি সামাজিক তথা তেওঁ ধৰ্মীয়ভাৱে তেওঁ দীক্ষিত হৈ বা আগবাঢ়ি গৈ তেওঁৰ জীৱনটো যাতে আমাৰ সমাজৰ কাৰণে এটা প্ৰতীক চিহ্ন হৈ থাকে, এয়াই আমি এখেতলৈ কামনা কৰিছোঁ। কলেজৰ আটাইতকৈ ছিনিয়ৰ টিচিং নন টিচিং ষ্টাফৰ ভিতৰত আলম খান আমাৰ উচ্চবৰ্গ সহায়ক। তেখেতক আজি আমি বিদায় দিলোঁ। এটা আমাৰ কাৰণে আজি বৰ দুখ লগা দিন। তেখেতৰ যিখিনি শ্ৰম প্ৰায় ৪০ বছৰ কাল তেখেতে এইখন কলেজত শ্ৰমদান দিলে আৰু আমাৰ কলেজৰ সকলো ক্ষেত্ৰত মানে এনেকুৱা কোনো ক্ষেত্ৰ নাই য'ত তাৰ অৱদান নাই। আমি তেখেতৰ অৱদান কৈ শেষ কৰিব নোৱাৰিম। আমি তেখেতৰ পৰা এইখিনিতে আশা কৰিছোঁ যে ইমান দিন তেখেতে যি ধৰণে আমাৰ কলেজত শ্ৰম দিছিল এতিয়াও আমি তেখেতৰ যাতে সহায় সহযোগিতা পাওঁ। যিকোনো ক্ষেত্ৰত আমি তেখেতক মাতিম আৰু তেখেতে আমাক সহায় কৰিব বুলি আমি আশা ৰাখিছোঁ। ৰহমান, মই আৰু তোমাক বহুত বহুত ধন্যবাদ জনাইছোঁ মোক 1 মিনিটমান সময় দিয়াৰ কাৰণে। বৰবাবুৰ কথাটো চবেই কৈ গ'ল। ইয়াৰ কামৰ কথা কৈ আমি বৰ্ণনা কৰি শেষ কৰিব নাই। আমি গোটেই অসমত আমাৰ হামিদা জুনিয়ৰ কলেজৰ এটা নাম আছে আৰু এই নামটো গোটেইখিনি যে আমি অসমত দপদপনি কৰি আছোঁ গোটেইখিনি তাত 90% অৱদানটো আমাৰ বৰবাবুৰেই। বৰবাবু দিন ৰাত 24 ঘণ্টা তেখেতে কাম কৰিছিল। আমাৰ আগৰ তেখেতে এনেকুৱা যে আমাৰ প্ৰিন্সিপালো সি, বৰবাবু সি, কলেজখনেই আমাৰ বৰবাবু। আমাৰ জইনিং লেটাৰ আমাৰ প্ৰিন্সিপাল ছাৰে যে ক'লে, IC প্ৰিন্সিপাল ছাৰে ক'লে যে জইনিং লেটাৰ আমাৰ হেৰুৱাই গৈছে বা আমাৰ কিবা এটা কাগজো হেৰাই গৈছে, কিন্তু সেইটো যদি আমি বিচাৰি কওঁ যে বৰবাবু আমাৰতো এইটো কাগজ নাই, বৰবাবু ফাইলটো উলিয়াই সেই বস্তুটো উলিয়াই দিছে। চব বস্তুৱেই তেখেতৰ ওচৰত আছে। আৰু কলেজৰ কাম কৰাৰ পিছতো বন্ধ চন্দৰ কোনো কথা নাই। ৰাতি 8টা 9টা 10টালৈ যদি আমি ফোন কৰোঁ সি তাৰ ঘৰত গ'লেও সি কাম কৰি দিছিল। আৰু আমাৰ কাগজ পাতি বিল চিলৰ পৰা আৰম্ভ কৰি পৰীক্ষা চৰীক্ষা যি আছে চব অগ্ৰিম কাম কৰিছিল। এনেকুৱা মানুহ, এনেকুৱা কৰ্মদক্ষ মানুহ মই
হামিদাবাদ হায়াৰ ছেকেণ্ডেৰী মানে পাইছিলোঁ এটা কুদ্দুছ কাৰানী আৰু পালোঁ আমি ইয়াতে আহি আমাৰ এই বৰবাবু ইমান কৰ্মদক্ষ মানুহ আজি আমি বিদায় মানে ক্ষণস্থায়ীভাৱে বিদায় দিব লগা হ'ল আমি বৰবাবুক অনুৰোধ কৰিছোঁ যে আপুনি যিমান দিনলৈকে জীয়াই আছে আপুনি নোহোৱাকৈ আমাৰ কলেজখন আধা কলেজ হৈ থাকিব গতিকে আপুনি অৱসৰৰ সময়খিনি ধৰ্মীয় পিছৰ যিটো লাইফ এই লাইফটোত ধৰ্মীয় কামত সামাজিক কামৰ লগত আমাৰ এই কলেজত আহি আমাৰ প্ৰিন্সিপালে কথা হৈছে 80 টকা এটা ৰুমত দিব আহি যাতে আমাৰ যিমান দিনলৈকে তেওঁ সুস্থ থাকে আমাৰ কামখিনি যাতে কৰি দিয়ে এইখিনি মই বৰবাবুক অনুৰোধ কৰিছোঁ আপোনালোকৰ জৰিয়তে এইখিনি কৈ মই বক্তব্য